এটা জোৰদাৰ হাত চাপৰি প্ৰথমতে এই পোৱালিটোৰ কাৰণে এটা জোৰদাৰ ইমান মই চিনাকি কৰি দিছোঁ এক মিনিট মই চিনাকি কৰি দিছোঁ এয়া ভাগ্যশ্ৰী এওঁৰ নামটো এক মিনিট এওঁৰ নামটো ভাগ্যশ্ৰী এটা জোৰদাৰ হাত চাপৰি প্ৰথমতে ভাগ্যশ্ৰীৰ বাবে ভাগ্যশ্ৰী কোন ক্লাছ ভাগ্যশ্ৰী পঢ়ি আছে ক্লাছ 4ত আৰু তাইও মোৰ ওচৰত গান শিকি আছে দেই এইবাৰ এতিয়াৰ পৰা যোৱা বছৰৰ পৰা ষ্টাৰ্ট কৰিছে তাই গান শিকা কিন্তু খুব ভাল পাৰফৰ্মাৰ বুলি মই গম পাইছোঁ তাই ভিডিঅ' চিডিঅ' দেখি থাকোঁ ভাগ্যশ্ৰী আৰু অকণমান দেখাত মোৰ টাইপৰে ন তাইক কৈছোঁ কমকৈ খাবি এতিয়াৰ পৰাই কমকৈ খাবলৈ কৈছোঁ যাতে মোৰ নিচিনা নহয়গৈ তো গতিকে ভাগ্যশ্ৰীক অকণমান বিহু গোৱাওঁ নেকি লগত গোৱাওঁ শুনিব আপোনালোকে ঠিক আছে অ'কে আমি একেলগে তিনিওটাই বিহু গাবলৈ লৈছোঁ আৰু বিহু গাই আমাৰ অনুষ্ঠান সামৰণি মাৰিব পাৰিম নি বাৰু নহয় এটা বিহু গাম বুলি কোৱা নাই বাইদেউ ঢেৰ বিহু গাম হ'বনে তেতিয়া অঁ ঠিক আছে ঢেৰ বিহু গাই অনুষ্ঠান সামৰণি মাৰিম আৰু তাইকো এটা মাইক্ৰফোন যদি আছে মাইক্ৰফোন দিবলৈ অনুৰোধ জনাইছোঁ হেল্ল' কি খবৰ ভালে আছেনে সকলোৱে পলমকৈ হ'লেও সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ মই মেমৰ লগত আজি বিহু গীত গাবলৈ ওলাইছোঁ যদি কিবা ভুল ভ্ৰান্তি হয় নিজৰ বুলি ভাবি ক্ষমা কৰি দিব কোনে শিকাই দিছে মায়ে ঠিক আছে কিবা যদি ভুল ত্ৰুটি হয় তেতিয়াহ'লে ক্ষমা কৰি দিব কৈছে আপোনালোকে কিন্তু তাই যিহেতু গাব আজি এতিয়া ক্লাছ 4ত পঢ়া ছোৱালীজনী মোৰ ষ্টুডেণ্ট মোৰ ছাত্ৰী মই বিৰাট প্ৰাউড ফিল কৰিছোঁ এওঁলোকেই আগলৈ গৈ পেলাই আমাৰ নাম ৰাখিবগৈ গৈ মই যিমান পাৰোঁ ভালকৈ শিকাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে কিন্তু সকলোৱে নাচিব লাগিব কাৰণ তাই এই ৰাতি 1 বজাত যে টোপনি ক্ষতি কৰি গাই আছে আমাৰ নিচিনাকৈ গাবলৈ লৈছে সকলোৱে সহযোগ কৰিবনে অ'কে ঠিক আছে গাম তেতিয়াহ'লে